ৰোড এক্সিডেণ্টৰ ফলত বেছিভাগ মানুহৰ মৃত্যু হয় কাৰণ সময়মতে চিকিৎসা নাপায়। এক্সিডেণ্টৰ পিছৰ প্ৰথম 1 ঘণ্টা সময় বহুত গুৰুত্বপূৰ্ণ, যাক কোৱা হয় গোল্ডেন আৱাৰ। গোল্ডেন আৱাৰৰ সংজ্ঞা মটৰ ভেহিকেলছ এক্ট 1988ৰ ছেকশ্যন 2 ছাবছেকশ্যন 12A দিয়া হৈছে। কোৱা হৈছে এক্সিডেণ্টত আঘাতপ্ৰাপ্ত ব্যক্তিয়ে প্ৰথম 1 ঘণ্টাৰ ভিতৰত যদি তৎকালীন চিকিৎসা লাভ কৰে জীৱন ৰক্ষাৰ সম্ভাৱনা বেছি। কিন্তু পেমেণ্ট নকৰালৈকে কিছুমান হস্পিটেলে চিকিৎসা নকৰোঁ বুলি মানা কৰি দিয়ে। সুপ্ৰিম কোৰ্টে 14 মাৰ্চ 2025 লৈকে সময়সীমা বান্ধি দিছে। কেন্দ্ৰীয় চৰকাৰে গোল্ডেন আৱাৰৰ ওপৰত স্কিম আনিব লাগিব। এক্সিডেণ্টত আঘাতপ্ৰাপ্ত ব্যক্তিৰ ওচৰত নিজৰ মানুহ নাথাকিবও পাৰে সহায় কৰিবলৈ, তথাপিও গোল্ডেন আৱাৰত পাব লাগিব চিকিৎসা। এতিয়াৰ পৰা হস্পিটেলে চিকিৎসা নকৰোঁ বুলি মানা নকৰে, কাৰণ গোল্ডেন আৱাৰত চিকিৎসাৰ যিমান খৰচ হয় চৰকাৰৰ ফালৰ পৰা হস্পিটেলক দিয়া হ'ব। মানে প্ৰথম 1 ঘণ্টাৰ চিকিৎসা হ'ব কেছলেছ। আপোনাৰ বন্ধু পৰিয়াল সকলোকে ৰিলটো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।